Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11 বায়োলজিৰ চেপ্টাৰ 4 প্ৰাণী ৰাজ্য। আজিৰ আমাৰ টপিক হ'ব সেকেন্ড টু প্ৰাণী ৰাজ্যৰ যেটো পৰ্ব আছে একনলদেহী বা ফাইলাম সিলেন্ট্ৰেটা বা নাইডেৰিয়া। ইয়াৰ আগৰ ভিডিঅ'ত আমি প্ৰথমটো পৰ্ব অধ্যয়ন কৰিছিলোঁ যেটো আছিল ৰন্ধিপদী প্ৰাণী। সো আজি আমি একনলদেহী প্ৰাণীৰ বিষয়ে চাম। একনলদেহী যেটো নাম বা সিলেন্ট্ৰেটা সেইটো নামটো আহিছে সিলেন শব্দটো আহিছে কলছৰ পৰা। কলেছৰ মানে হৈছে ফুল বেলিড, তাৰ মানে সম্পূৰ্ণ পেট থকা। এতিয়া চোৱা এই যিবোৰ সিলেন্ট্ৰেটা আছে সিলেন্ট্ৰেটাসমূহৰ যেটো পেটৰ দৰে অংশ সেইটো কি হয় অকমান ডাঙৰ হয়, ৰাইট? সেইকাৰণে ইহঁতক ফুল বেলিড বা সিলেন্ট্ৰেটা বুলি কোৱা হয়। ইহঁতক নাইডেৰিয়া বুলিও কোৱা হয়। নাইডেৰিয়া কোৱাৰ কাৰণ হৈছে ইহঁতৰ যিবোৰ এনেকুৱা এই যিবোৰ স্পৰ্শক থাকে দেহত, কিছুমান ইহঁতৰ স্পৰ্শক থাকে, সেই স্পৰ্শকসমূহত নাইডোব্লাষ্ট থাকে। স্পৰ্শকত নাইডোব্লাষ্ট বা নাইডোচিষ্ট থাকে। সেই নাইডোব্লাষ্ট বা নাইডোচিষ্টৰ পৰা আহিছে নাইডেৰিয়া। আৰু এই যিবোৰ নাইডোব্লাষ্ট আছে ইহঁতে পয়জনাছ পদাৰ্থ কিছুমান নিহৰণ কৰে আৰু সেই পয়জনাছ পদাৰ্থসমূহৰ দ্বাৰা একনলদেহী প্ৰাণীবোৰে ইহঁতৰ যিবোৰ চিকাৰ থাকে চিকাৰসমূহক ধৰিব পাৰে। অৰ্থাৎ যেতিয়া ইহঁতে টেণ্টাকলছবোৰত থকা নাইডোব্লাষ্টৰ পৰা পয়জনাছ বস্তু এৰি দিয়ে, তেতিয়া ওচৰে পাজৰে যিবোৰ চিকাৰ প্ৰাণী থাকে সেইবোৰ মৰি যায়। তেতিয়া সেই প্ৰাণীবোৰক একনলদেহীয়ে ভক্ষণ কৰে। বুজি পাইছানে? সো তাৰ পৰা আহিছে তোমাৰ সিলেন্ট্ৰেটা আৰু নাইডেৰিয়া, দুটা নাম, দুটা বেলেগ বেলেগ অৰিজিনৰ পৰা আহিছে। আৰু একনলদেহী প্ৰাণীৰ প্ৰায় 9,000 প্ৰজাতি পৃথিৱীত এতিয়া এক্সিষ্ট কৰে। যদিও ইহঁতে পানীত থকা প্ৰাণী হয় বেছিভাগেই, গতিকে ইহঁতক আমি আমাৰ ডে টু ডে লাইফত দেখিবলৈ নাপাওঁ। অকণমান আনকমন হয় ইহঁতক যেতিয়া আমি চাওঁ। সো এই যিবোৰ একনলদেহী প্ৰাণী আছে, একনলদেহী প্ৰাণীটোৰ যিটো শৰীৰ আছে শৰীৰটো ৰন্ধী প্ৰাণীতকৈ অকণমান বেছি স্পষ্ট হয়। ৰন্ধী প্ৰাণীতকৈ বেছি স্পষ্ট হয়, অৰ্থাৎ ইহঁতৰ শৰীৰটো অকণমান বেছিকৈ চিনাক্তকৰণ কৰিব পৰা যায়। ৰন্ধী প্ৰাণীসমূহ আছিল কি তোমাৰ কোষীয় সংগঠনৰ স্তৰযুক্ত, ৰাইট? সিহঁতৰ দেহটো কেৱল কোষৰ দ্বাৰা গঠিত আছিল। কিন্তু যিটো আমাৰ একনলদেহী প্ৰাণী আছে ইহঁতৰ দেহত কোষৰ কেইবাটাও তৰপৰ দ্বাৰা ইহঁত গঠিত হয়। ইহঁত লৰচৰ কৰিব পাৰে, এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে। ৰন্ধী প্ৰাণীসমূহ ইমোবাইল আছিল। সিহঁতৰ দেহত কোনো ধৰণৰ এনেকুৱা অংশ নাছিল যাৰ দ্বাৰা সিহঁতে এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে। সিহঁতে উদ্ভিদৰ দৰে একেটা ঠাইতে থকা প্ৰাণী আছিলে, কিন্তু একনলদেহী প্ৰাণীসমূহ লৰচৰ কৰিব পাৰে। গতিকে আমি এতিয়া যিমানে আগৰ পিনে যাম সিমানে আমি বেছি জটিল শৰীৰ থকা প্ৰাণীৰ বিষয়ে অধ্যয়ন কৰিম। সো ইহঁতৰ যিটো সংগঠনৰ স্তৰ হয় সেইটো হৈছে কি কলা সংগঠনীয় স্তৰ। কলা সংগঠনীয় স্তৰ। ইয়াৰ আগৰটো আছিল কোষ সংগঠনীয় স্তৰ, এইটো হৈছে কলা সংগঠনীয় স্তৰ থকা প্ৰাণী। সো ইয়াৰ কিছুমান সাধাৰণ চৰিত্ৰ আমি চাই লওঁ। ইহঁতে কেনেকুৱা ধৰণৰ প্ৰাণী হয়। ইহঁত জলচৰ হয়, অৰ্থাৎ পানীত থকা প্ৰাণী হয়। ইহঁত বেছিভাগেই সাগৰীয় হয়। বেছিভাগ প্ৰাণী ইহঁতৰ সাগৰত বাস কৰে, মুক্তভাৱে ঘূৰি ফুৰা আৰু অৰীয়ভাৱে সমমিত প্ৰাণী হয়। বেছিভাগ সাগৰত থাকে, সাগৰৰ লুণীয়া পানীত থাকে। কিছুমান ফ্ৰেছ ৱাটাৰতো থাকিব পাৰে, যেনেকুৱা হাইড্ৰা ফ্ৰেছ ৱাটাৰত থাকে, কিন্তু বেছিভাগ সাগৰীয় হয়। সিহঁতে মুক্তভাৱে ঘূৰি ফুৰিব পাৰে, এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে। ইহঁতৰ শৰীৰটো অৰীয়ভাৱে সমমিত, তাৰমানে ইহঁতৰ শৰীৰটোক যদি দুটা ভাগত ভাগ কৰা হয় দুটা সদৃশ অংশ পোৱা যায়, ৰাইট? অৰীয়ভাৱে সমমিত মানে কি শৰীৰটোক যদি এটা সমতলে দুটা অংশত বিভক্ত কৰে তেনেহ'লে সদৃশ দুটা অংশ পোৱা যায়। সো ইহঁত অৰীয়ভাৱে সমমিত।
তাৰপিছত কৈছে নাইডেৰিয়া নামটো স্পৰ্শকত আৰু দেহত থকা নাইডোপ্লাষ্ট অথবা নাইডোচাইট য'ত দংশন কেপচুল নিমাটোচিছ থাকে তাৰ পৰা উৎপন্ন হৈছে। চ' ইহঁতক যিটো নাইডেৰিয়া নাম আছে সেইটো ক'ৰ পৰা আহিছে, ইহঁতৰ দেহত যিবোৰ স্পৰ্শক থাকে স্পৰ্শকসমূহত কিছুমান নাইডোব্লাষ্ট নামৰ অংশ থাকে যিবোৰে দংশনত যিবোৰ ইহঁতৰ চিকাৰ থাকে চিকাৰ দংশনত সহায় কৰে পয়জনাছ পদাৰ্থ নিঃসৰণৰ দ্বাৰা। চ' যিহেতু ইহঁতৰ দেহত নাইডোপ্লাষ্ট বা নাইডোচাইট থাকে সেইকাৰণে ইহঁতক কি কোৱা হৈছে, নাইডেৰিয়া বুলি কোৱা হৈছে। নাইডোপ্লাষ্টবোৰ ধৰি ৰখা, আত্মৰক্ষা কৰা আৰু খাদ্য গ্ৰহণ কৰা কাৰ্যত ব্যৱহাৰ হয়। এই যিবোৰ নাইডোপ্লাষ্ট আছে নাইডোপ্লাষ্টসমূহৰ পৰা একনলদেহী প্ৰাণীসমূহে প্ৰটেকশ্যন পায়। ইহঁতৰ যিবোৰ বিষাক্ত পদাৰ্থ থাকে সেই বিষাক্ত পদাৰ্থৰ কাৰণে ইয়াৰ ওচৰত বহুত প্ৰাণী ইয়াৰ ওচৰলৈ নাহে, গতিকে ইহঁতে তাৰ পৰা প্ৰটেকশ্যন পায়। ইহঁতে যদি কোনো এটা ঠাইত থাকিব বিচাৰে সেইটো ঠাইত ইহঁতে যিটো গ্ৰীপ বনাব লাগে আধাৰত ইহঁতে খামুচি ধৰি ৰাখিব পাৰে, তাৰ কাৰণে ইহঁতে স্পৰ্শকবোৰ ব্যৱহাৰ কৰে। চ' বিভিন্ন কামত ইহঁতৰ স্পৰ্শকসমূহ ব্যৱহাৰ কৰে। নাইডেৰিয়ানবোৰ কোক স্তৰৰ সংগঠনেৰে তৈয়াৰী আৰু দ্বিতৰপীয়া হয়। এতিয়া ইয়াতে আহিল কি আমাৰ যে এই যিবোৰ আমাৰ একনলদেহী প্ৰাণী আছে ইহঁতৰ দেহৰ গঠন কেনেকুৱা ধৰণৰ হয়। তাৰ আগত মই ইহঁতৰ আৰু এটা বৈশিষ্ট্য কৈছোঁ যে একনলদেহী প্ৰাণীসমূহৰ কিছুমান প্ৰাণী আছে যিবোৰ থূপ পাতি থাকে, কলনী সৃষ্টি কৰি থাকে। ইয়াৰ উদাহৰণ হৈছে চি এনিমন। চি এনিমন যিবোৰ একনলদেহী প্ৰাণী আছে সিহঁতে অকলে নাথাকে, থূপ বান্ধি থাকে। কিন্তু কিছুমান একনলদেহী প্ৰাণী আছে যিবোৰ আকৌ অকলশৰীয়াকৈ থাকে। তাৰ উদাহৰণ হৈছে হাইড্ৰা। হাইড্ৰা অকলে থাকে, হাইড্ৰাক আমি আইচলেটেড পাব পাৰোঁ। কিন্তু চি এনিমন আছে যিবোৰে গ্ৰুপ বান্ধি থূপ বান্ধি থাকে। এতিয়া হৈছে যে একনলদেহী প্ৰাণীসমূহৰ দেহৰ গঠন কেনেকুৱা ধৰণৰ হয়। একনলদেহী প্ৰাণীসমূহ দ্বিতৰপীয়া হয়, ডিপ্ল'ব্লাষ্টিক, অৰ্থাৎ ইহঁতৰ দেহটোত যিটো কোষৰ আৱৰণি থাকে, ইহঁতৰ ভ্ৰূণ অৱস্থাত যিটো কোষৰ আৱৰণি সৃষ্টি হয় সেইটো আৱৰণিত কি হয়, দুটা তৰপ থাকে। এইটো চোৱা ইয়াতে উদাহৰণটোত চোৱা, এইটো ধৰি লোৱা এইটো হৈছে কি এটা একনলদেহী প্ৰাণী। ইয়াৰ দেহত কি থাকিব, দুটা আৱৰণ থাকিব, দ্বিতৰপীয়া দুটা কোষৰ আৱৰণ। ইয়াৰ বাহিৰৰ আৱৰণটোক কোৱা হ'ব কি বহিস্তক আৰু ভিতৰৰ আৱৰণিটোক কি কোৱা হ'ব, অন্তস্তক বুলি কোৱা হ'ব। চ' ইহঁত দুতৰপীয়া কোৱাৰ লগে লগে কি হয় যে ইহঁতৰ দুটা কোষৰ তৰপ থাকে, এটা বাহিৰৰ তৰপ যাক বহিস্তক বুলি কোৱা হয় আৰু এটা ভিতৰৰ তৰপ যাক অন্তস্তক বুলি কোৱা হয়। চ' ইহঁতৰ দেহত এটা খাদ্য সংবহনী গহ্বৰ থাকে, মুখ্য খাদ্য সংবহনী গহ্বৰ থাকে যাৰ একমাত্ৰ খোলা মুখখন হাইপষ্টমত থাকে। ইহঁতৰ যিটো দেহ থাকে, ছাপ'জ ধৰি লোৱা এইটো এটা হাইড্ৰা হয়, ইহঁতৰ দেহত কি থাকে, তোমাৰ এইটো অংশত ইহঁতৰ এটা অপেনিং থাকে, এটা খোলা অংশ থাকে যাক ইহঁতৰ মুখ বা হাইপষ্টম বুলি কোৱা হয়। এই মুখত আকৌ কিছুমান টেণ্টাকল থাকে, স্পৰ্শক থাকে যিবোৰৰ দ্বাৰা ইহঁতে সংবেদন লয়, অৰ্থাৎ সংবেদনশীল কিছুমান স্পৰ্শক ইহঁতৰ হাইপষ্টমত থাকে, ইহঁতৰ মুখৰ ওচৰত থাকে। আৰু এই প্ৰাণীসমূহৰ শৰীৰত মাত্ৰ এটা ৰন্ধ্ৰ বা এটা বিন্ধা থাকে, এটা অপেনিং থাকে যাৰ দ্বাৰা ইহঁতে খাদ্য দেহৰ ভিতৰত লয় আৰু অলাগতিয়াল পদাৰ্থ অৰ্থাৎ ৰেচন পদাৰ্থসমূহ দেহৰ বাহিৰত উলিয়াই দিয়ে। চ' অসম্পূৰ্ণ হয় ইহঁতৰ, গতিকে এটা ৰন্ধ্ৰৰ মাজেৰে ইহঁতৰ দুয়োটা কাম ইহঁতে সম্পূৰ্ণ কৰে। হজম প্ৰণালী ইহঁতৰ অন্তৰ্বৰ্তী হ'ব পাৰে, বহিৰ্বৰ্তী হ'ব পাৰে, বহিৰ্বৰ্তীও হ'ব পাৰে। কিছুমান নাইডেৰিয়ানৰ উদাহৰণ হৈছে প্ৰবাল। ইহঁতৰ দেহত কেলছিয়াম কাৰ্বনেটৰ কংকাল থাকে। কিছুমান তোমাৰ একনলদেহী প্ৰাণী আছে যিবোৰৰ দেহটো কেলছিয়াম কাৰ্বনেটৰ দ্বাৰা গঠিত হয়, অৰ্থাৎ বহুত টান হয়, বাহিৰৰ পৰা বহুত বেছি টান হয়। কেলছিয়াম কাৰ্বনেটৰ কাৰণে টান এটা কংকাল সৃষ্টি হয় ইহঁতৰ শৰীৰত।
নাইডেৰিয়ানবোৰত দুই ধৰণৰ মূল জীৱক থাকে, সিহঁতক পলিপ আৰু মেডুচা বুলি কোৱা হয়। যিবোৰ একনলদেহী প্ৰাণী আছে, একনলদেহী প্ৰাণীসমূহৰ শৰীৰটো দুই ধৰণৰ হয়। তাৰমানে ইহঁতৰ শৰীৰৰ যিটো গঠন হয় সেইটো এনেকুৱা নহয় যে সকলো প্ৰাণীৰ শৰীৰৰ গঠন একে ধৰণৰ হ'ব, এনেকুৱা নহয়। যেনেকুৱা মানুহবোৰ সকলো একেই হয়, কিন্তু একনলদেহী প্ৰাণীসমূহৰ শৰীৰবোৰ দুই ধৰণৰ হ'ব পাৰে। এটাক পলিপ বুলি কোৱা হয় আৰু এটাক মেডুচা বুলি কোৱা হয়। আৰু বেচিকেলি যদি ইহঁতৰ শৰীৰ চোৱা হয়, ইহঁতৰ তিনিটা পাৰ্ট থাকে। এইটো টেণ্টাকল থকা ওপৰৰ অংশ, যিটো মূৰ বুলি কোৱা হয় শৰীৰটো, তাৰপিছত তলত ফুট অংশ, এনেকুৱা ধৰণৰ তিনিটা অংশ হয়। আৰু ইহঁতৰ দুই ধৰণৰ শৰীৰ দেখিবলৈ পোৱা যায়। এটা হৈছে পলিপ আৰু এটা হৈছে মেডুচা। এয়া চোৱা ছবি দিয়া আছে, এইটো হৈছে পলিপ আৰু এইটো হৈছে মেডুচা। পলিপটো কি হয়, চিলিণ্ড্ৰিকেল হয়, চিলিণ্ডাৰৰ দৰে চুঙাকৃতিৰ হয়। আৰু এইটো হৈছে কি ছাতিৰ দৰে হোৱা দেখিবলৈ পোৱা যায়। যিটো পলিপ আছে, পলিপটো স্থিৰ হয়, ইহঁতে লৰচৰ কৰিব নোৱাৰে, ইহঁতে এটা ঠাইতে থাকে। কিন্তু মেডুচাটো লৰচৰ কৰিব পাৰে, এঠাইৰ পৰা আন ঠাইলৈকে যাব পাৰে। তাৰপিছত এই যিটো আমাৰ মেডুচা আছে, মেডুচাৰ যিটো মুখ থাকে, মুখটো এনেকুৱা তলৰ পিনে থাকে, কিন্তু পলিপৰ মুখটো ইয়াতে ওপৰৰ পিনে থাকে। চ' এইবোৰ হৈছে কি পলিপ আৰু মেডুচাৰ কিছুমান পাৰ্থক্য। আৰু আমি বাহ্যিকভাৱে চালে ইহঁতৰ পাৰ্থক্য দেখিবলৈ পোৱা যায় যে এটা ছাতিৰ দৰে হয় আৰু এটা চিলিণ্ড্ৰিকেল হোৱা দেখিবলৈ পোৱা যায়। চ' পলিপৰ স্থানবদ্ধ, অৰ্থাৎ পলিপৰ একেটা ঠাইতে থাকে, চুঙাকৃতিৰ হয়। হাইড্ৰা আৰু এডামচিয়া হৈছে কি ইয়াৰ উদাহৰণ। পলিপৰ উদাহৰণ হৈছে হাইড্ৰাও এনেকুৱা চুঙাকৃতিৰ হয় আৰু এডামচিয়া। আনহাতে মেডুচা ছাতি আকৃতিৰ হয়, মুক্তভাৱে বিচৰণ কৰিব পাৰে। জেলি মাছ হৈছে ইয়াৰ উদাহৰণ। চ' এইখিনি হৈছে কি আমাৰ একনলদেহী প্ৰাণীৰ গঠন।